অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট এইবাৰ অনুষ্ঠিত হ'ব মৰিগাঁও জিলাত অহা 16 জানুৱাৰী তাৰিখে আৰু 16 জানুৱাৰীতে বিহুৰ পিছতে 16 জানুৱাৰীত মৰিগাঁও জিলাত প্ৰথমবাৰৰ বাবে ৰাজ্যিক কেবিনেট অনুষ্ঠিত হ'ব আৰু তাৰ বাবে ইতিমধ্যে জৰুৰীভাৱে মন্ত্ৰী পীযুষ হাজৰিকা আহি উপস্থিত হৈছে সেই মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত আৰু ইতিমধ্যে তেওঁ কেইবাটাও আলোচনা অনুষ্ঠিত কৰিছে। হয়, অহা 16 তাৰিখে ৰাতিপুৱা 10:30 বজাত আমাৰ মৰিগাঁৱত অসম চৰকাৰৰ কেবিনেট বৈঠকখন অনুষ্ঠিত হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু তেখেতৰ কেবিনেট সতীৰ্থসকল আহি ইয়াত উপস্থিত হ'ব আৰু আমাৰ উপায়ুক্তৰ কাৰ্যালয়ত আমাৰ কেবিনেট বৈঠকখন অনুষ্ঠিত হ'ব। তাৰ পাছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সম্পূৰ্ণ মন্ত্ৰীবৰ্গৰ সৈতে আমাৰ টাটাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীলৈকে যাব, তাত কাম কাজৰ অগ্ৰগতি প্ৰত্যক্ষ কৰিব। তাৰ পাছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ অতি আদৰৰ ঐতিহ্যমণ্ডিত জোনবিল মেলাত আহি উপস্থিত হ'ব আৰু তাৰ আমাৰ গোভাৰ বা অন্যান্য তিৱা ৰজাসকলক তেখেতলোকৰ যি বাৰ্ষিক পাৰিতোষিক সেয়া প্ৰদান কৰিব। তাৰ পাছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সম্ভৱতঃ হুৰাগাঁওলৈকে যাব। অতি সোনকালে আমাৰ হুৰাগাঁও আৰু দৰঙৰ মানে মৰিগাঁৱৰ দৰঙৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত 9.5 কিলোমিটাৰ দলংখনৰ কাম আৰম্ভ হ'ব। সেই অঞ্চলটো তেখেতে প্ৰত্যক্ষ কৰিবলৈ যাব। তাৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাই ৰোডেৰে পবিতৰা হৈ গুৱাহাটীলৈকে যোৱাৰ চিন্তা চৰ্চা কৰা হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই পবিতৰাটো কি ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বৰ্তমান আছে আৰু কি কৰিব লাগিব যাতে আমি আৰু পৰ্যটকক আমাৰ পবিতৰালৈকে আৰু আনিব পাৰোঁ, তাৰ কাৰণে তেখেতে পৰ্যালোচনা কৰিব। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয়তো যথেষ্টখিনি কাম সেইদিনাখনেই মৰিগাঁও জিলাবাসীৰ কাৰণে ঘোষণা কৰিব আৰু মৰিগাঁও টাউনখনৰ কাৰণে আমি কিবা কৰিব পাৰোঁ নেকি বা মৰিগাঁৱৰ কিছু সমস্যাৰ কাৰণে আমি কিবা কৰিব পাৰোঁ নেকি তাৰ বিষয়ে তেখেতে নিশ্চয়কৈ ৰাইজক উদ্দেশ্যি দুআষাৰ ক'ব। আপোনাৰ গৃহ জিলাত প্ৰথমবাৰৰ কাৰণে কেবিনেট অনুষ্ঠিত হ'বলৈ গৈ আছে, মৰিগাঁওবাসীয়ে আশা কৰিব পাৰে ভাল খবৰ? চাওক, ডেফিনেটলি মই এই মুহূৰ্তত ক'ব দিগদাৰ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই য'তেই কেবিনেট বৈঠক পাতে তেখেতে তাৰ জিলাখনৰ কিছু নহয় কিছু উন্নতিৰ কাৰণে কথা কয়। আমি আশাবাদী আমাৰ মৰিগাঁও জিলাৰ কাৰণেও তেখেতে কিছু কথা ক'ব আৰু আমাৰ ৰাইজক তেখেতে কি কাম কৰিব কি নকৰিব তাৰ আভাস দিব। এটা কথা কৈছোঁ মই আকৌ, আমাৰ কাৰণে ভাল খবৰ যে তেখেতে য'ত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব তালৈকো যাব, ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰো বুজ ল'ব, পবিতৰালৈকেও যাব। পবিতৰাত আৰু কিবা কামো ৰাতিপুৱা আজি কৈছে তেখেতে পবিতৰাত আৰু কিবা কাম কৰিব পাৰোঁ নেকি, কৰিব লাগে নেকি, মই বহুত দিন যোৱা নাই, সেই গোটেইখিনি তেখেতে প্ৰত্যক্ষ কৰিব। 8:30 বজাৰ পৰা 10:30 বজাৰ পৰা 11:30মানলৈকে হ'ব। আমাৰ যোৱাকালি কেবিনেট হ'ল, তাত যথেষ্ট দীঘলীয়া কেবিনেট হৈছিলে, গতিকে নেক্সট কেবিনেটখন ইমান দীঘলীয়া হয়তো নহ'ব। তাৰপাছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকক সম্বোধন কৰিব। মুঠৰ ওপৰত দিনটো জোৰা কাৰ্যসূচীৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু কেবিনেট সতীৰ্থসকল আহিব আৰু মৰিগাঁওবাসীয়ে যথেষ্ট নতুন কামৰ আভাস দেখা পাব। ধন্যবাদ। আৰু এয়া আছিলে মন্ত্ৰী পীযুষ হাজৰিকাৰ। তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে অহা 16 জানুৱাৰী তাৰিখে দিনজোৰা কাৰ্যসূচীৰে মুখ্যমন্ত্ৰীয়ে মৰিগাঁও ভ্ৰমণ আৰু ৰাজ্যিক কেবিনেট ইয়াত অনুষ্ঠিত কৰিব মৰিগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত। আৰু মৰিগাঁৱৰ কাৰণে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত যথেষ্টকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। কেইবাটাও ঘোষণা হ'ব আৰু টাটাৰ যি ছেমি কণ্ডাক্টৰ প্ৰকল্পৰো তেওঁ মুখ্যমন্ত্ৰীয়ে সকলো মন্ত্ৰী পৰিষদক লৈ তেওঁ কাম কাজৰ বুজ ল'ব, অগ্ৰগতিৰ বুজ ল'ব আৰু এয়া নিশ্চিতভাৱে মৰিগাঁৱৰ দৰে মধ্য অসমত প্ৰথমবাৰৰ কাৰণে মৰিগাঁও জিলাত ৰাজ্যিক কেবিনেট অনুষ্ঠিত হ'ব আৰু তাৰ বাবে ইতিমধ্যে মন্ত্ৰী পীযুষ হাজৰিকাই উল্লেখ কৰিছে যে দিনজোৰা কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী আহিব আৰু 16 তাৰিখটো আচলতে নিশ্চিতভাৱে মৰিগাঁৱৰ কাৰণে এক গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচিত হৈছে। আমি যদি কথা পাতিবলৈ চেষ্টা কৰোঁ, হয়, জিলা আয়ুক্ত আছে আমাৰ সৈতে। খুব এটা ভাল খবৰ, ডাঙৰ খবৰ যে কেবিনেট 16 তাৰিখে হ'ব। কেনেকুৱা ধৰণৰ মৰিগাঁও জিলাখনৰ বাবে এটা অত্যন্ত ডাঙৰ খবৰ আৰু প্ৰথমবাৰৰ বাবে এবাৰ কেবিনেট বহিবলৈ গৈ আছে মৰিগাঁও। আৰু আমাৰ ইতিমধ্যে মাননীয় মন্ত্ৰী ডাঙৰীয়াই কৈছেই যে প্ৰথমতে ইয়ালৈ আহিব, আহি পেলাই ছেমি কণ্ডাক্টৰ ইউনিট যোনটো আছে তালৈ যাব, তাৰপৰা য'ত নতুনকৈ ব্ৰিজখন আদি দৰঙৰ লগত যোনটো আমাৰ সংযোগ হ'বলৈ গৈ আছে সেইটোলৈ যাব, তাৰপিছত পবিতৰালৈ আহিব আৰু য'তে
আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া গৈছে যোনখন ডিষ্ট্ৰিক্টতে আমাৰ কেবিনেট বহিছে তাত সেই জিলাখনৰ বাবে বহুত উন্নয়নমূলক কাৰ্যসূচী তেওঁলোকে ঘোষণা কৰে আৰু আমি আশাবাদী আৰু আমি জানো যে এইবাৰ প্ৰথমবাৰৰ বাবে এইখন হৈছে আৰু মৰিগাঁও জিলাখনে বহুখিনি এতিয়া সম্ভাৱনীয়তা আছে আৰু বহুখিনি এইবাৰ পাব বুলি মই আশা। 10:30 বজাৰ পৰা আৰম্ভ হ'ব। কিমান সময়ৰ কাৰণে? এইবাৰ বৰ বেছি দীঘলীয়া নহ'ব, প্ৰায় 1 ঘণ্টাৰ মাজত শেষ হৈ যাব। কিন্তু দিনজোৰা কাৰ্যসূচী মুখ্যমন্ত্ৰী দিনজোৰা কাৰ্যসূচী মৰিগাঁও জিলাত।